That's believed to be the highest temperature ever recorded in India. আমাৰ ইয়াতে 38 ডিগ্ৰী সেলসিয়াস, দিল্লী 33 ডিগ্ৰী। আগতে তো সেপ্টেম্বৰ মাহত আমাৰ ইয়াতে ঠাণ্ডা পৰিছিলে। সাগৰৰ পৰা যি জলীয় বাষ্প যে আমাৰ অসমলৈ আহে, হেয়া বুলি এইবাৰ ভালদৰে অহা নাই। জলীয় বাষ্পই অহা নাই, ক'ৰ পৰা বৰষুণ দিব, ক'ৰ পৰা কুঁৱলী পৰিব? এয়াৰ কণ্ডিশ্যন বিষয়টো আপোনালোকে জানে, কিমান বিজুলী খায়, কিমান পলিউশ্যন কৰে। লাহে লাহে মানুহৰ হাতত টকা পইচা বাঢ়িব আৰু এচি কিনিব আৰু পৃথিৱীখন লাহে লাহে ধ্বংস ফালে যাব। হেল্ল' এভৰিৱান, ওয়েলকাম টু মাই চেনেল মায়াস ব্লগ। পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ নেক্সট ভিডিঅ'টো লৈ। আজিকালি গুড মৰ্ণিং বুলি ক'বই মন নাযায়, একেবাৰে ডাইৰেক্ট গুড আফটাৰনুন বুলি ক'ব মন যায়। কিয় জানেনে? কাৰণটো হৈছে গৰম। ইমান গৰম, ৰাতিপুৱা 5টা বজাৰ পৰা একে কটি ফাটা ৰ'দ, মানে কৈছো নহয়, অশান্তিৰ ওপৰত অশান্তি। Temperature has gone up extremely high in this heat wave in Delhi. 52 degrees Celsius. That's believed to be the highest temperature ever recorded in India. আহিন মাহ পৰিল, ছেপ্টেম্বৰ মাহ পৰিল, দুৰ্গা পূজা আহিব, ইমান গৰম, অশান্তি লাগি গৈছে। আজিকালি এনেকুৱা অনুভৱ হয় যে ৰাতিপুৱাই নহয়, ডাইৰেক্ট দুপৰীয়াতে উঠিলো নেকি, যেন ৰাতিপুৱা নহয়, যেন একেবাৰে দুপৰীয়া 1-12টাই বাজছে, ইমান গৰম। সেইকাৰণে গুড মৰ্ণিং নকয়, ডাইৰেক্ট শুই উঠিয়ে কি গুড আফটাৰনুন। কালি দুপৰীয়া যেতিয়া খুব গৰম লাগিছিল, মই মোবাইলত চালো 38 ডিগ্ৰী সেলসিয়াস, ইমান গৰম। কি গৰম! এটা বস্তু দেখি আচৰিত হলো, আমাৰ ইয়াতে 38 ডিগ্ৰী সেলসিয়াস, দিল্লী 33 ডিগ্ৰী আৰু মুম্বাইত 30 ডিগ্ৰী। এনেতো আমি এটা কথা জানো, দিল্লী মুম্বাইতকে আমাৰ অসমখন যথেষ্ট ঠাণ্ডা বুলি। এতিয়া চাওকচোন, এতিয়া 38 ডিগ্ৰী আৰু দিল্লী আৰু মুম্বাইত 33 আৰু 30 ডিগ্ৰী। তাৰ মানে কি হ'ল আমাৰ অসমত? কি এনেকুৱা হৈ আছে ইমান গৰম? আগতেতো ছেপ্টেম্বৰ মাহত আমাৰ ইয়াতে ঠাণ্ডা পৰিছিলে, এই ৰাতিপুৱা উঠাৰ লগে লগে কুঁৱলী পৰি আছিল আৰু কাপোৰ উৰিব লগা হৈছিল। এইবাৰ আপোনাৰ মানে কথা ক'বই নোৱাৰি, মানে ৰাতিপুৱা উঠিবলৈ ইমান গৰম, কহুৱা ফুলিলেই। কিন্তু আমাৰ ইয়াতে গৰমে মানে একে নিচি ধৰিছে মানে আমাক মানুহবিলাকক। আৰু এতিয়া কি জানে, ল'ৰা ছোৱালীবিলাকৰ ওপৰত ভয় লগা হৈছে। সেইকাৰণে প্ৰশাসনে ৰাতিপুৱা 7:30টাৰ পৰা স্কুল আৰম্ভ কৰিছে, 12:30টাত সমাপ্ত কৰিব দিছে আৰু তেওঁলোকৰ ৰুল এটা বনাই দিছে চৰকাৰে। ভালে কৰিছে। এতিয়া আমিয়ে নোৱাৰো, তো চিন্তা কৰক, এই সৰু সৰু কণমানি ল'ৰা ছোৱালীবিলাকে এই গৰমত কেনেকৈ থাকিব? আৰু তাৰ মাজত আছে আপোনাৰ 1 মিটাৰ, ইমান বিল আহে। তো স্কুলবিলাকত ফেন লগাব দিছে আৰু চব সুবিধা কৰিব দিছে প্ৰশাসনে। বহুত ভাল কাম কৰিছে। ইমান গৰম পৰিছে যে আমি ভিডিঅ' বনাবৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছো অলপ অন্তৰত, মানে ফেনেও কামত দিয়া নাই। আৰু এটা কথা কি জানেনে, আমি এটা আনিছিলো, এটা ৰাইকো ফেন, মানে আমি নামটো দিছো ৰাইকো ফেন। সেই ফেনটোৱে মাজতে বিৰাট আৰাম দিছিল, এতিয়া সেই ফেনেও কামত দিয়া নাই, অশান্তি লাগি গৈছে। সেই আমি বাহিৰত বাৰাণ্ডাত ফেনটো লগাই লৈ এনেকুৱাই বহি থাকোঁ বাহিৰত। আমি গোটেইকেইটাই ৰাতি 11-12টা বাজি যায় জানেনে, ফেনেও কামে কৰা নাই। তো চিন্তা কৰক, কি খতৰনাক কি আহিব ওলাইছে এতিয়া, কি হ'ব পৃথিৱীখন, ইমান গৰম অসমত। সচৰাচৰ আমি, আপোনালোকে জানে, আমি ষ্টেচনত প্ৰায় ভিডিঅ' বনাওঁ, তাতে অলপমান ঠাণ্ডা পৰে, ভাল লাগে, ছায়া থাকে। আমি চিন্তা কৰিলোঁ ৰাতিপুৱাই যাই আমি ভিডিঅ' বনাব যাওঁ, কিন্তু তাতে দেখিলোঁ চাৰিওফালে বাঁহ কাটি একেবাৰে ভৰ্তি কৰি থৈছে। আৰু তাতে আপোনালোকে কি ভিডিঅ' বনাব? আৰু ইমান গৰম ষ্টেচন, এই বাঁহবিলাক বোলে এতিয়া বাহিৰৰ ৰাজ্যলৈ লৈ যায়, পেপাৰ মিলবিলাকত ছাপ্লাই কৰে। চিন্তা কৰক, আমাৰ অসমৰ পৰা ইমান বাঁহ কাটি কাটি লৈ যাই আছে বেলেগ ৰাজ্যত। তো আমি ইয়াতে কি সুখ পাম? আমি গছ গছনি হ'লেহে আমি আৰামত থাকিব। এতিয়া চাওক, মই বাহাৰ তলত আছো, কি শান্তি, অলপ হ'লেও বতাহ পাইছো, নহয়নে? অকণ বতাহেনে কিমান শীতল কৰি ৰাখিছে জাগাখিনি, বহুত আৰাম পাইছো মই। এতিয়া চাওক, এজোপা বাঁহে যদি ইমান শীতল কৰি ৰাখে, তেতিয়াহ'লে আমাৰ অসমত যিমানখিনি বাঁহ আছিলে ইমান শীতল হৈ থাকিব লাগিছিল। কিন্তু ষ্টেচনত যাই যিটো ৰূপ দেখিলো, বৰ বেয়া লাগিল। ইমানখিনি আমাৰ অসমৰ পৰা বাঁহ কাটি কাটি বাহিৰত ৰাজ্যত লৈ যোৱা হৈছে, বহুত বেয়া কাম কৰিছে। এতিয়া বাঁহ দেখিবই নোপোৱা হ'ল লাহে লাহে, এতিয়াতো বাঁহে নাই। এতিয়া চাওকচোন ষ্টেচনত
কিমান বাৰ ট্ৰেনে সন্ধিয়া ৰাতিপুৱা ট্ৰেনে বাঁহ লৈ যোৱা হৈছে নহ'লে ক'ৰ পৰা আমাৰ ইয়াতে ঠাণ্ডা থাকিব কওকচোন এতিয়া গছ গছনিয়ে যদি নহয় তেতিয়া আমি ক'ৰ পৰা আমি আৰাম পাম শীতল বতাহ এটা পাম কওকচোন এতিয়া চাওক 4 লেন হাইৱে বনাওতে কিমান গছ কাটিলে আমাৰ অসমখন গছৰ কাৰণে শীতল হৈ আছিলে এতিয়া যদি গছে নাথাকে বাঁহে নাথাকে তো আপোনালোকে ক'ত আৰাম পাব ক'ৰ পৰা ঠাণ্ডা পৰিব সেইকাৰণে দিল্লী মুম্বাইতকে আমাৰ অসমত গৰমটো বহুত বেছি হৈ আছে কালি এটা বাতৰি দেখিলো যে সাগৰৰ পৰা যি জলীয় বাষ্প যে আমাৰ অসমলৈ আহে সেয়া বুলি এইবাৰ ভালদৰে অহা নাই সেইকাৰণে জলীয় বাষ্পৰ অভাৱত বৰষুণটো কম হৈছে অন্যবাৰ এইখিনি সময়ত বৰষুণ থাকে সেইকাৰণে ঠাণ্ডাও লাহে লাহে নামি আহে কুঁৱলীও পৰে কিন্তু এইবাৰ জলীয় বাষ্পই অহা নাই ক'ৰ পৰা বৰষুণ দিব ক'ৰ পৰা কুঁৱলী পৰিব সেইকাৰণে জলবায়ু পৰিৱৰ্তনৰ কাৰণে অসমত ঠাণ্ডা পৰা নাই উফ ৰাম আমাৰতো ঘৰত আমি এচি লগোৱা নাই যে আমি অকমান আৰামত থাকিম আমিতো এনেকৈয়ে থাকিব লাগিব না আমাৰ এচি লগোৱা পইচা আছে না আমাৰ এচি লগোৱা ইচ্ছা আছে সেইদিনাখন এটা ভিডিঅ' দেখিলো এচি আমাৰ ৰুমটোহে ঠাণ্ডা কৰে কিন্তু পৰিৱেশত যে বহুত কিবা কিবি বেয়া কৰি থাকে যেনেকুৱা গৰম বাঢ়ি আছে আমি তাৰে পৰিত্ৰাণ পাবৰ কাৰণে এচি ব্যৱহাৰ কৰিব লাগে আৰু এয়াৰ কণ্ডিশ্যন বিষয়টো আপোনালোকে জানে কিমান বিজুলী খায় কিমান পলিউশ্যন কৰে কিমান এম্বুশ্যন কৰে ভাৰতৰ বিজুলীৰ উৎপাদনৰ 10% এয়াৰ কণ্ডিশ্যনে খাইছে আৰু এনেকুৱা লাহে লাহে গৰম দি থাকিলে আৰু বাঢ়ি যাব বেছিকে এচি লগাব বেছি লাইটৰ বিল খাব বেছি পলিউশ্যন হ'ব আৰু লাহে লাহে মানুহৰ হাতত টকা পইচা বাঢ়িব আৰু এচি কিনিব আৰু পৃথিৱীখন লাহে লাহে ধ্বংস ফালে যাব গতিকে চিন্তা কৰক এচিটো ব্যৱহাৰ কৰিলে অতি সাৱধানে ব্যৱহাৰ কৰিব লাগে যাতে অলপ সময় সুখৰ বাবে আমাৰ ভৱিষ্যতটো ধ্বংস কৰি নলওঁ সেইটো চাওক কহুৱা ফুল ফুলিলে মানে আপোনাৰ দুৰ্গা পূজা আহিলে মানুহৰ কত একদম আয়োজন কি কৰি মাইকী মানুহ ছোৱালী মানুহবিলাকে একদম ষ্টাইল কৰি কিবা কৰি কিন্তু এই গৰমত ষ্টাইল কৰিমটো আপুনি বাদ দিয়ক এনেকৈ যদি গৰম হৈ থাকে আৰু একদম নোৱাৰি আৰু তাৰপিছত মই প্লেনিংটো আছিল ধুনীয়াকে কাপোৰ কানি কিনি পলাই পিন্ধি যাম কিন্তু এই গৰম কৰিলে কিন্তু আপুনি কি ষ্টাইল কৰি যাব গোটেই ঘামি জামি শেষ হৈ যাব তো তাকে আশা কৰিলো যাতে এই গৰমটো দুৰ্গা পূজালৈকে কমক ঠাণ্ডা হওক মানুহবিলাকে একদম আয়োজন কৰক কাপোৰ কানি পালাৰ চালাৰ যায় আৰু এনেকৈ ভাল ভাল ভিডিঅ' আনি থাকিম গৰমৰ মাজত চাই থাকিব মায়াজ ব্লগ বাই বাই টাটা আৰু টেক কৰো আহি আছে